নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল তুলিকা মিডল চেনেলৰ অন্য এটি ৰেচিপিলৈ। আজি বনাব লৈছোঁ মৰাপাট শাক, আৰু বনাবৰ কাৰণে যিমানে সহজ, খাবৰ কাৰণে আৰু বেছি টেষ্টি হয়। আৰু ভিডিঅ'খিনি চাই থাকিব সম্পূৰ্ণ কৰি। অকণমান কৰি দেখুৱাই দিম ফুলকান হোৱা ৰেচিপি, যিহেতু বেছি দীঘলীয়া নহয়। যদি ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়া লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, নতুন কৰি যিসকলে আহে। আৰু কেনেদৰে বনাওঁ অকণমান দেখুৱাওঁ। প্ৰথমতে এয়া পতা শাক চিঙি আনিলোঁ। এমুঠিমান হ'ব, বেছি লোৱা নাই, যিহেতু বেছি কৰি খাব নোৱাৰি, অকণমান তিতা লাগে। তাৰ কাৰণে পতা শাকখিনি ভালদৰে ধুই মেলি লওঁ। এতিয়া ধুনীয়া কৰি ধোৱা মিলা হৈ গ'ল। পতা শাকখিনি ধুই আনিলোঁ। তাৰপিছতে এতিয়া মই এনেদৰে 2-3টা কৰি যোৰা লগাম। যোৰা লৈ কেনে গাঁঠি লগাম। যদি আপোনালোকে গাঁঠি লগাব নিবিচাৰে তেতিয়াহ'লে এনেও খাব পাৰে। গাঁঠি লগাই দিলে গোটা গোটাকৈ খাবৰ কাৰণে বেছিয়ে সোৱাদ লাগে। আৰু মই এনেকুৱা কৰি গাঁঠি লগাইছোঁ। এইটো গাঁঠি হয়তো সকলোৱে দিব জানেই, এনেই জাষ্ট অকণমান কৰি গাঁঠিটো লগাই দিলেই হ'ল। গাঁঠি লগাই কিনে এটা দেখুৱাই দিছোঁ, আৰু নেক্সট আৰু এটা মই আপোনালোকক কেনেদৰে গাঁঠি লগাই দেখুৱাই আছোঁ। এনেদৰে গাঁঠিটো লগাই দিব লাহে কৰি, বেছি টানিবও নালাগে, যিহেতু কুমলীয়া আছে ছিঙি যায়। লাহে কৰি টানি দিলে হৈ যায়। আৰু বাকী গোটেইখিনি মই এনেদৰে গাঁঠি লগাম। মোৰ গোটেইখিনি গাঁঠি লগোৱা হৈ গ'ল। দেখিলেনে, মই গোটেইখিনিয়ে গাঁঠি লগাইছোঁ এনেদৰে। এতিয়া বনাওঁ ব'লক। বনাবৰ কাৰণে বেছি সময় নালাগে, যিহেতু জল্দি বনাই দিওঁ। প্ৰথমতে গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এনে 2 চামুচমান তেল দি দিছোঁ। বেছি তেল নালাগে যিহেতু। তাৰপিছতে তেল গৰম হৈ যোৱাৰ পাছতে কাটি ৰখা 3টামান জলকীয়া দিছোঁ। বাকী বেলেগ একোৱেই নালাগে, জলকীয়া দিলেই হৈ গ'ল। জলকীয়াখিনি দি দিয়াৰ পাছতে পতা শাকখিনি বহুৱাই দিছোঁ। এতিয়া মই ভালদৰে লৰাই ল'ম। ধুনীয়াকৈ লৰোৱা হৈ গ'ল। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ, আৰু প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। পুনৰবাৰ ভালদৰে হালধিখিনিৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। হালধিখিনি ভালদৰে ভজা যোৱাৰ পাছতে অকণমান কৰি পানী দি দিছোঁ ভালদৰে সিজিবৰ কাৰণে। পানীখিনি ভালদৰে দি কিনে অকণমান ডুবাই দিছোঁ পতা শাকখিনি। এতিয়া মই পানীখিনি শুকাবৰ কাৰণে এনেদৰে খোলা কৰি ভাজি ৰাখিম, ঢাকনি নলগাওঁ। অকণমান কৰি পানী শুকাই আহিছে। আকৌ অকণমান সময়ৰ কাৰণে ভাজিম, 2-3 মিনিটমান সময়ৰ কাৰণে। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব। আৰু দেখিলেনে ধুনীয়া কৰি শুকাই গৈছে। একেবাৰেও শুকাই নিদিওঁ, যিহেতু পতা শাকখিনি অকণমান জীপাল হৈ থাকিলে খাবৰ কাৰণে খুবেই সোৱাদ হয়। মোৰ আজিৰ মৰাপাট শাক ভজা ৰেডি। এতিয়া মই গেছটো অফ কৰি দিছোঁ, আৰু মই এখন পাত্ৰতকৈ উলিয়াই ৰাখিছোঁ। আৰু আজিৰ ৰেচিপিটো চাই কিনে আপোনালোকে কেনে পালে জনাব। আৰু খাবৰ কাৰণে খুবেই সোৱাদ হয়। যিসকলে খাইছে নিশ্চয় গম পাইছে। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ। আজি ভিডিঅ'খিনিৰ পৰা বিদায় মাগিছোঁ। বাই বাই।